নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল মই কেইটামান ভিডিঅ' স্কিপ কৰিছিলোঁ আপোনালোকক কৈছোঁ কমিউনিটি টেবত মই লিখি দিছিলোঁ যে বেমাৰ হোৱাৰ কাৰণে স্কিপ কৰিবলগীয়া হৈছিলে এতিয়াও মাত ভাগিয়ে আছে তথাপিতো মই এখন মেটছৰ ওপৰত আমি আলোচনা কৰিবলৈ আহিলোঁ আজি আজি যিখন খেল ৰাজস্থান ৰয়েলছ পৰাস্ত হৈছে অপৰাজয় হৈ আছিলে ৰাজস্থান টিমটো ৰাজস্থান আৰু পাঞ্জাব এনেকুৱা দুটা টিম আছিলে যিকেইটা হৰা নাছিলে একেৰাহে জিকিয়ে আছিলে কিন্তু আজি ৰাজস্থান ৰয়েলছৰ যিটো ষ্ট্ৰাইক আছিলে উইনিং ষ্ট্ৰাইক একাধিক্ৰমে জিকি আছিলে জয়যাত্ৰা কিন্তু আজি ভংগ হৈছে হায়দৰাবাদৰ হাতত হাৰি আশা কৰা নাছিল যে হায়দৰাবাদৰ লগত তেওঁলোক হাৰিব কিন্তু আজি পৰাজয় হৈছে পৰাজয়ৰ বিভিন্ন কাৰণ আছে সেইখিনি আমি আলোচনা কৰিমেই এতিয়া এটা আনবিটেন টিম অপৰাজয় টিম থাকি গ'ল IPL 2026ত সেইটো হৈছে পাঞ্জাব কিংছ গতিকে পাঞ্জাব কিংছৰ বাদে ৰাজস্থান ৰয়েলছ ওলালে হাৰিলে মানে উইনিং ষ্ট্ৰাইকটো ভাঙিছে গতিকে পাঞ্জাব একমাত্ৰ আনবিটেন টিম হৈ আছে গতিকে আজি যদি চাই আপোনালোকে এক প্ৰকাৰে কেপ্টেনচিৰো ফেইলিয়াৰ দেখিবলৈ পোৱা গৈছে আৰু বেটিং ফেইলিয়াৰো দেখিবলৈ পোৱা গৈছে ৰাজস্থান ৰয়েলছ টিমটো আৰু লগতে বলিঙতো বৰ সঠিক হোৱা নাই আৰু মেইন কথাটো হ'ল যে প্ৰথমতে যেতিয়া টছত জিকিছিলে হায়দৰাবাদৰ টিমটো আপোনালোকে কেনেকুৱা জানে প্ৰথমৰ পৰা শেষলৈকে তেওঁলোকে এটেক কৰাৰ ধান্দাত থাকে এটেকিং কৰিবলৈ আহে আৰু তেওঁলোকৰ নিজৰ পিটছ আৰু তেওঁলোকৰ নিজৰ যিখন সাধাৰণতে গ্ৰাউণ্ড হয় ৰাজীৱ গান্ধী ষ্টেডিয়াম তাত হায়দৰাবাদৰ তাত সাধাৰণতে তেওঁলোকে নিজৰ মতে পিটছ বনায় গতিকে তেওঁলোকক প্ৰথম বেটিং দিয়াৰ কোনো দৰকাৰেই নাছিলে কাৰণ তেওঁলোকে তাত ৰান কৰে আগৰ পৰা আমি দেখোঁ যে তেওঁলোকে নিজৰ গ্ৰাউণ্ডত সদায় প্ৰায়ভাগ সময়তে ৰান কৰে আৰু তাত আৰু প্ৰথম বেটিং দি দিয়াটো এটা সাধাৰণতে ভাল সিদ্ধান্ত কিন্তু একেবাৰে নহয় অধিনায়ক ৰিয়ান পৰাগৰ ক্ষেত্ৰত সেইটো গতিকে প্ৰথম আজি বেটিং লোৱাৰ দৰকাৰ আছিলে ৰাজস্থান ৰয়েলছে টছত জিকি কিন্তু প্ৰথম বলিং লৈ পেলাই এটা বেয়া কাম কৰিলে সেইটো কাৰণে আমি দেখিবলৈ পালোঁ যথেষ্টখিনি ৰান কৰিলে 217 ৰান টাৰ্গেট দিলে আৰু তাৰ পাছত আমি দেখিবলৈ পালোঁ যিটো ৰাজস্থানৰ বেটিং কোলাপছ হৈ পৰিলে এক প্ৰকাৰে তেওঁলোকৰ প্ৰফুল হিংগে আৰু লগতে সাকিব হুছেইন দুইজনে চাৰিটাকৈ উইকেট দখল কৰিছে এইখন খেলত আৰু দুইজনে নতুন বলাৰ দুইজনে নেদেখা বিধৰ বলাৰ অলপ অচিনাকি টাইপৰ বলাৰ এনেকুৱা ধৰণৰ বলাৰ যেতিয়া সন্মুখত প্ৰথমবাৰৰ কাৰণে আহে ৰথী মহাৰথীৰ কিন্তু অসুবিধা হ'ব পাৰে সেইটো দেখুৱালে প্ৰথমবাৰৰ বাবে যেতিয়া কিছুমান বলাৰক ফেচ কৰে যিকোনো বেটাৰে নহওক সমস্যাৰ সন্মুখীন হয় আৰু সেইটো কাৰণে আজি যে ৰাজস্থান ৰয়েলছৰ বেটাৰ সোপা যে এনেকৈ যে সহি গ'ল এফালৰ পৰা তাচপাতৰ ধৰে মেইন কাৰণটো সেইটোৱে যে প্ৰফুল হিংগে আহিছে সাকিব হুছেইন আহিছে গতিকে কোনোদিন ফেচ নকৰা বিধৰ বলাৰ কোনোদিন তেওঁলোকৰ বল খেলা নাই তেনেকুৱা দুটা বলাৰ আহি গৈছে ক'ত পাত্তা পায় কথাটো তেনেকুৱা অলপ কঠিন হ'ল পঢ়িবলৈ অলপ অসুবিধাৰ সন্মুখীন হ'ল সেইটো কাৰণে আজি দুইজনে কিন্তু ধামাকা বলিং কৰি দিলে সাংঘাতিক বলিং কৰি দিলে আৰু আমি যদি ক'বলৈ এতিয়া স্ক'ৰ কাৰ্ডৰ কথা 216 ৰান কৰিছিলে আৰু হায়দৰাবাদে 20 অভাৰ অভিষেক শৰ্মা শূন্যতে গৈছিলে যদিও ট্ৰেভিছে 18 ঈশান কিষণ অধিনায়কে কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট 44টা বলত 91 ৰান তাৰপাছত ক্লাছেনে 26টা বলত 40 নিজৰ কাম কৰি গ'ল নীতিশ ৰেড্ডিয়ে 13টা বলত 28 চালিল আৰোৰা আজি অলপ আমি খেল দেখিবলৈ পালোঁ 13টা বলত 24 অনিকেত বৰ্মা 6 হৰ্ষদীপে 0 উইকেটৰ কথা ক'বলৈ গ'লে আৰ্চাৰে 2টা 37 ৰান দি ভালে বলিং কৰিছিলে নান্দ্ৰে বাৰ্গাৰ 31ত উইকেট নাই সন্দীপ শৰ্মা 52ত এটা দেশ পাণ্ডে 55ত এটা ৰিয়ান পৰাগ 5ত এটা ৰবি বিষ্ণু উইকেট নাপালে আজি গতিকে ৰবি বিষ্ণুৱে উইকেট নাপালেও তেওঁলোকৰ বেয়া হয় বলিংটো বাকী ৰাজস্থান ৰয়েলছে 19 অভাৰত 159 ৰানে কৰিলে 10টা উইকেট গুচি গ'ল জয়ছোৱাল লেগ বৈভৱ সূৰ্যবংশী আজি ফেইল মাৰিলে 0 ৰান গল্ডেন ডাক আজি দেখিবলৈ পালোঁ প্ৰফুল হিংগে বলত আউট হ'ল তেখেতে দেন ধ্ৰুৱ জুৱেল 0 দেন প্ৰিটৰিয়াছ 0 গতিকে প্ৰথম টপ 4 যদি আপোনালোকে চায় ছিংগল ডিজিট 1-0-0-0 গতিকে এইটো কাৰণে প্ৰথম কেইজনৰ যেতিয়া ষ্টাৰ্ট নাই সেইটো কাৰণে মধ্যক্ৰমৰ ওপৰত বহুত প্ৰেছাৰ পৰিবই মধ্যক্ৰমৰটো ইমান বিশেষ নাই ৰিয়ান পৰাগো সেই টপ 5 মুঠতে ছিংগল ডিজিট ৰিয়ান পৰাগো ছিংগল ডিজিটত গ'ল 4 ৰানত অধিনায়ক ৰিয়ান পৰাগতো ৰান ওলোৱাই নাই ইমান বিশেষ আজিও নাই ওলোৱা গতিকে তাৰপাছত ৰবীন্দ্ৰ জাদেজা আৰু ডোনাভন ফেৰেৰাই অলপ চেষ্টা কৰিছিলে কিন্তু কামত নিদিলে দুইজনে ভাল পাৰ্টনাৰশ্বিপ কৰিছিলে কিন্তু লগ দিয়া মানুহ নাছিলে বাকী আৰু কেইটামান ইনিংছ লাগিছিলে 32টা বলত 45 জাদেজা ফেৰেৰা 44টা বলত 69 আৰ্চাৰ 2 দেশ পাণ্ডে 25 বিষ্ণু 0 নান্দ্ৰে বাৰ্গাৰ 3 বাকী 4টা উইকেট প্ৰফুল হিংগে 34 ৰানত সুন্দৰ বলিং সাকিব হুছেইন 4 অভাৰত 24 ৰান দি 4টা উইকেট ঈশান মালিংগে 31ত 2টা শিৱাংক কুমাৰ 28ত উইকেট নাই নীতিশ কুমাৰ ৰেড্ডি 19ত উইকেট নাই আৰু হৰ্ষ দুবে 22ত উইকেট নাই গতিকে এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালোঁ আৰু ৰাজস্থানৰ এখন হাৰিছে ইমান টেনশ্যন ল'বলগীয়া কথা নাই তেওঁলোকে 8 পইণ্টত এতিয়াও আছে এখন হাৰিছে 5খনৰ ভিতৰত 4খন তেওঁলোকে জিকি 8 পইণ্ট লৈ পেলাই এতিয়া 1 নম্বৰত আছে 2 নম্বৰত PBKS 3 নম্বৰত RCB 4 নম্বৰত SRH লাহে লাহে গৈছেগৈ ওপৰলৈ 4 পইণ্ট ল'লে তেওঁলোকে গতিকে SRHৰ কাৰণে ভাল SRH ওপৰলৈ লাহে লাহে গৈছে আৰু নেক্সট এতিয়া যদি আমি খেলৰ কথা ক'বলৈ যাওঁ বাকী RCB টিমটো আমি দেখিছিলোঁ যে এখন হাৰি পেলাই আকৌ ডাইৰেক্ট জিকি পেলাই নেক্সট মুম্বাই ঘৰুৱাই তেওঁলোকে আগলৈ গৈছে ধুনীয়া স্থিতিত আছে মানে গতিকে জিকি থকাটো ইম্পৰ্টেণ্ট এখন হাৰি পেলাই নেক্সটখন হাৰিলে দিগদাৰ হয় ৰাজস্থানৰ ক্ষেত্ৰতো সেইটোৱে যদি এইখন হাৰিছে তেন্তে নেক্সটখন জিকক সেইটোৱে কথা হয় আৰু মানে
এতিয়া নেক্সটখন খেল KKR আৰু CSK মাজত আছে একেবাৰে লাষ্টত থকা দুটা টিম চাবলগীয়া হ'ব চেন্নাই যিহেতুকে এখন জিকিছিলে ইয়াৰ আগত এইখন কি কৰে KKR এগেইনষ্টত আৰু KKRও ইম্পৰ্টেণ্ট হৈ আছে খেল জিকাই নাই এতিয়ালৈকে গতিকে এইখন দুইটা টিমৰ কাৰণে ইম্পৰ্টেণ্ট মেচ চেন্নাইৰ কাৰণেও ইম্পৰ্টেণ্ট কাৰণ চেন্নাই এখন জিকিছে উইনিং ট্ৰেকত একেৰাহে জিকি পেলাই আগবাঢ়ি যাব বিচাৰিব আৰু KKRে নিজৰ আৰম্ভণি কৰিব বিচাৰিব জয়ৰ আৰম্ভণি গতিকে এইখন চাওঁ কি হয় গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ